365 ডিজিটেল ৰাজ্যত এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিজ সন্তান সহ 5 জনক ডাৰে আক্ৰমণ পিতৃৰ কেইবাগৰাকীৰ হৈতে প্ৰদীপ দাস নামৰ এজনৰ ভয়ংকৰ কাণ্ড এটা পোহৰলৈ আহিছে গাৰনুম হিয়ৰি যোৱা ঘটনা পিতৃৰ ডাৰ ঘাপত এবাৰ গুৰুতৰভাৱে আহত হৈছে দুই পুত্ৰ কি ঘটিছে আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম ৰাজ্যত পুনৰ সংঘটিত হল ভয়ংকৰ ঘটনা আৰু নিজ সন্তান সহ 5 জনক ডাৰে আক্ৰমণ পিতৃৰ কেইবাগৰাকীৰ হৈতে প্ৰদীপ দাস নামৰ এজনে ভয়ংকৰ কাণ্ড এটা সংঘটিত কৰিছে পিতৃৰ ডাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই পুত্ৰ মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অশোকগুৰিৰ ডাঠৰা গাঁৱত এই লোমহৰ্ষক ঘটনা পিতৃৰ ডাৰ ঘাপত গুৰুতৰভাৱে আহত এতিয়া দুই সন্তান আৰু সংকটজনক অৱস্থাত আটাইকেইজনক JMCHলৈ প্ৰেৰণ কৰা হয় প্ৰদীপ দাসে মানসিক ভাৰসাম্যহীনতাৰ বাবে এই নৃশংস কাণ্ড সংঘটিত কৰাৰ এটা সন্দেহ কৰা হৈছে নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে সম্প্ৰতি আৰক্ষীৰ জালত ভয়ংকৰ কাণ্ডৰ অভিযুক্ত প্ৰদীপ দাস নৃশংস ঘটনা এটা সংঘটিত হৈছে ৰাজ্যত নিজ সন্তান সহ 5 জনক ডাৰে আক্ৰমণ কৰে পিতৃয়ে কেইবাগৰাকীৰ সৈতে প্ৰদীপ দাস নামৰ এই লোকজনৰ ভয়ংকৰ কাণ্ড এটা পোহৰলৈ আহিছে পিতৃৰ ডাৰ ঘাপত এফালে গুৰুতৰভাৱে আহত হৈছে দুই পুত্ৰ মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অশোকগুৰিৰ ডাঠৰা গাঁৱতে লোমহৰ্ষক ঘটনা সংঘটিত হোৱা আমি দেখিবলৈ পাইছোঁ পিতৃৰ ডাৰ ঘাপত গুৰুতৰভাৱে আহত হয় দুই সন্তান সংকটজনক অৱস্থাত আটাইকেইগৰাকীকে JMCHলৈ প্ৰেৰণ কৰা হয় প্ৰদীপ দাসে মানসিক ভাৰসাম্যহীনতাৰ বাবে আচলতে এই নৃশংস কাণ্ড সংঘটিত কৰিলে এনে সন্দেহ কৰা হৈছে নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত এতিয়া আৰম্ভ কৰিছে সম্প্ৰতি আৰক্ষীৰ জালত ভয়ংকৰ কাণ্ডৰ অভিযুক্ত প্ৰদীপ দাস দৃশ্যাংশ দেখুৱাইছোঁ যিটো ঘৰত আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু ডাৰ আক্ৰমণত ডাৰ ঘাপত আচলতে দুই সন্তান এতিয়া গুৰুতৰভাৱে আহত হৈছে পিতৃয়ে কৰা আক্ৰমণৰ ভয়ংকৰ পৰিণাম আমি দেখিবলৈ পাইছোঁ নিজ সন্তান সহ 5 জনক ডাৰে আক্ৰমণ পিতৃ কেইবাগৰাকীৰ সৈতে প্ৰদীপ দাস নামৰ এই লোকজনৰ ভয়ংকৰ কাণ্ড এতিয়া পোহৰলৈ আহিছে মানসিক ভাৰসাম্য হেৰুৱাৰ বাবে আচলতে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে তাৰ সন্দেহ কৰা হৈছে পিতৃৰ ডাৰ ঘাপত গুৰুতৰভাৱে আহত দুই পুত্ৰ মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অশোকগুৰিৰ ডাঠৰা গাঁৱত আমি দেখিবলৈ পাইছোঁ এই ঘটনা এতিয়া সংঘটিত হৈছে পিতৃৰ ডাৰ ঘাপত গুৰুতৰভাৱে আহত হয় দুই সন্তান আৰু অৱশেষত সংকটজনক অৱস্থাত আটাইকেইগৰাকীকে JMCHলৈ প্ৰেৰণ কৰা হয় প্ৰদীপ দাসে মানসিক ভাৰসাম্য হেৰুৱাইছে আৰু যাৰ বাবে এনে ঘটনা সংঘটিত কৰিছে তাৰ সন্দেহ কৰা হৈছে কিন্তু ইয়াৰ আঁৰৰ কাহিনী কি সেয়া কিন্তু এতিয়াও জানিব পৰা হোৱা নাই ভোটত আমাৰ ওচৰতে গধুৰ বাঢ়ি পৰিছে মন্তব্য শুনাই ল'ব বিচাৰিছে কিহৰ কাৰণে হয় ঘুটুককে সি হাজিৰাৰ পৰা আহি পতককে ভিতৰত সোমাই গ'ল আহি গ'ল আহি নিজৰ ল'ৰা সন্তান আপোনালোকে চক পঢ়ি থাকোঁতে একদম দা আনি লগালগ ঘপাঘপ মাৰিয়ে দিলে যি ৰাখিবলৈ আহিছে তাকো ঘপিয়াই দিছে সিটোৱে দিছে তাকো ঘপিয়াই দিছে যিটোৱে ৰাখিছে মানে অন্তত 7 জনমান মানুহ হৈছে 7 জনক ঘপিয়াই দিছে মানে আৰু এতিয়া যিকেইজন গৈছে তাৰ 3 জন সংকটজনক আছে আমি মুঠতে এটাই অনুৰোধ কৰিছোঁ মামালে এই মানুহজনক
ফাঁচি দিব লাগে ঘুটুককে সি হাজিৰাৰ পৰা আহি পতককে ভিতৰত সোমাই গ'ল আহি গ'ল আহি নিজৰ ল'ৰা সন্তান আপোনালোকে চক পঢ়ি থাকোঁতে একদম দা আনি লগালগ ঘপাঘপ মাৰিয়ে দিলে যি ৰাখিবলৈ আহিছে তাকো ঘপিয়াই দিছে সিটোৱে দিছে তাকো ঘপিয়াই দিছে যিটোৱে ৰাখিছে মানে অন্তত 7জনমান মানুহ হৈছে 7জনক ঘপিয়াই দিছে মানে আৰু এতিয়া যিকেইজন গৈছে তাৰ 3জন সংকটজনক আছে আমি মুঠতে এটাই অনুৰোধ কৰিছো মামালে এই মানুহজনক ফাঁচি দিব লাগে ঘুটুককে সি হাজিৰাৰ পৰা আহি পতককে ভিতৰত সোমাই গ'ল আহি গ'ল আহি নিজৰ ল'ৰা সন্তান আপোনালোকে চক পঢ়ি থাকোঁতে একদম দা আনি লগালগ ঘপাঘপ মাৰিয়ে দিলে যি ৰাখিবলৈ আহিছে তাকো ঘপিয়াই দিছে সিটোৱে দিছে তাকো ঘপিয়াই দিছে যিটোৱে ৰাখিছে মানে অন্তত 7জনমান মানুহ হৈছে 7জনক ঘপিয়াই দিছে মানে আৰু এতিয়া যিকেইজন গৈছে তাৰ 3জন সংকটজনক আছে আমি মুঠতে এটাই অনুৰোধ কৰিছো মামালে এই মানুহজনক ফাঁচি দিব কাম কৰিছে খোজকাঢ়ি তহঁতে তাৰ আহিছে